জুবিন গাৰ্গৰ মৃত্যুৰ দায়ী সম্পূৰ্ণ দায়ী মানুহজনেই হ'ল এই মহন্ত বোলাজন। অৰ্থাৎ এই ছিংগাপুৰত যে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলে তাৰ মেইন লিডাৰ শ্যাম কানু মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ দায় বা সম্পূৰ্ণ দায় কোন হয়? জুবিন গাৰ্গক ছিংগাপুৰলৈ কোনে নিছিল, তাৰ দায়িত্ব কোনে আছিল? এই ভিডিঅ' এটাত তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লোৱা। এজন ক্ৰিয়েটৰ বা এজন ব্ৰাদাৰে এটা ভিডিঅ' সম্পূৰ্ণকৈ কৈ দিলে বা ভিডিঅ' বনাই দিলে। আপোনালোকে চাই ল'ব ভিডিঅ'টোত কি কৈছে। আমাৰ জুবিন দা এতিয়া আমাৰ কাষত নাই, আমাক সকলোকে এৰি থৈ গ'ল। এতিয়া বহুতে বেয়া লাগিছে, আমাৰো বেয়া লাগিছে। বহুত ফেন আছিলে আৰু বহুত ভাল আছিলে, সকলোৱে বহুত কান্দিছে আৰু বহুত সকলোৱে কৈছে যে জুবিন দাই কেনেকুৱা কৰিব পাৰিলে। যে জুবিন দাৰ দেহাটো অলপ বেয়া আছিলে না, মানে তাৰ হাৰ্টটো অলপ প্ৰব্লেম আছিলে। সকলোৱে জানে আগতে অলপ চলপ এনেকুৱা বেমাৰ হৈ আছিলে। এতিয়া জুবিন দা ফাইনেলি আমাক থৈ এৰি গ'ল। বহুত দুখ লাগিলে। নিউজত সকলোৱে শুনিছে এনেকুৱা বহুত মানুহে শ্বেয়াৰ কৰিছে ভিডিঅ', এনেকুৱা হ'ল ছিংগাপুৰত। মানে বিশ্বাসী হোৱা নাছিল ন জুবিন দাদা যে মৰি গ'ল। সকলোৱে বিশ্বাস হোৱা নাছিলোঁ আৰু ময়ো বিশ্বাস হোৱা নাছিলোঁ। মানে ভিডিঅ'ত দেখিছোঁ যে এইটো ফেক নিউজ, ফেক ভিডিঅ' বুলি ভাবি আছিলোঁ। কিন্তু সঁচাকৈ আজিৰ দিনত আমাক সকলোকে এৰি থৈ গ'ল জুবিন দাই, সকলোৱে জানে। এতিয়া ভিডিঅ'টো চাই লোৱা, আপোনালোকে শ্বেয়াৰ কৰা, কমেণ্ট কৰা জুবিন দালৈ, যে জুবিন দা আছিলে আমাৰ মাজত, মৰি গ'লেও যে জুবিন দাক কোনেও পাহৰি নাযায়। এনেকুৱা এটা কৰি ৰাখিব জুবিন দাক। আমাৰ এনেকুৱা অসমলৈ টপ ছিংগাৰ আছিলে ন। এতিয়া ভিডিঅ'টো চাই লোৱা, এজন ব্ৰাদাৰে কি ক'লে, জুবিন দাৰ দায়িত্বৰ বাবে কোনে এনেকুৱা ছিংগাপুৰলৈ নিছিলে, কি কৰিছিলে। আপোনালোকে ভিডিঅ'টো চাই ল'ব। ৰাইট কথা হ'লে ৰং কথা হ'লেও আপোনালোকে কমেণ্টত জনাই দিব দেই। অ'কে। জুবিন গাৰ্গৰ মৃত্যুৰ দায়ী সম্পূৰ্ণ দায়ী মানুহজনেই হ'ল এই মহন্ত বোলাজন। অৰ্থাৎ এই ছিংগাপুৰত যে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলে তাৰ মেইন লিডাৰ শ্যাম কানু মহন্ত। এই শ্যাম কানু মহন্ত বোলাজনেই হ'ল জুবিন গাৰ্গৰ, তেওঁলোকে মানে এটা প্ৰি প্লেনিং কৰিছিলে যেনহে অনুভৱ হয়, সন্দেহ হৈছে। কিয় কৈছো কথাষাৰ, তেওঁৰ মুখৰ পৰা যিখিনি ভাষ্য শুনিবলৈ পাইছো আমি, যে বিজনেছৰ খাতিৰত, ব্যৱসায়ৰ খাতিৰত মই সভাত বহি আছিলো অথবা মিটিঙত বহি আছিলো বুলি কৈছে। কিন্তু এই ফটোখন চাওক আপোনালোকে, এই ফটোখনে মিছা কথা কবনে? আপোনালোকে কওক। এইজন ধুৰন্ধৰ, এইজনে হ'ল প্ৰি প্লেনিং কৰা আমাৰ এই অসমৰ এই সম্পদ বিধক বৰবাদ কৰা মানুহজনে হ'ল এইজন। তেওঁ কি কৈছে, ব্যৱসায় খাতিৰত তেওঁ মিটিঙত বহি আছিলো। আৰে কেলা, মিটিঙত বহি আছিলে যদি এই ফটোখনে মিছা কথা কব নেকি? এই ফটোখনে মিছা কথা কব নেকি? খং উঠিছে আজি, বহুত খুব সন্দেহ আছে, সন্দেহ উপজিছে, উত্থাপন হৈছে, প্ৰশ্ন আছে আৰু ইয়াৰ উত্তৰ দিব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেল পতা এই অনুষ্ঠানৰ সমিতি বিলাকে ছিংগাপুৰৰ। তাৰ উপৰিও এই মহন্ত বোলা ধুৰন্ধৰজনে, এইজন বদমাছটোৱে অসমৰ ৰাইজক উত্তৰ দিব লাগিব আৰু তদন্ত হ'ব লাগিব। সঠিক তদন্ত অসমৰ ৰাইজক দিয়ক। আৰু এটা কথা কব বিচাৰো যে এই অনুষ্ঠান বিলাকত যে জুবিন গাৰ্গৰ যিবিলাক অনুৰাগী, এই অনুৰাগী বিলাকক যে জুবিন গাৰ্গৰ ভৰি চুববলৈ দলিয়াই দিয়ে, জুবিন গাৰ্গক লগ কৰিব নিদিয়ে, জুবিন গাৰ্গৰ কাষলৈ চেলফি মাৰিবলৈ গলে যে গতিয়াই পেলাই দিয়ে, সেই তেনেসকল ব্যক্তি আজি জুবিন গাৰ্গক এই সাগৰত কিয় নমাই দিলে? তেওঁলোকে জানে যে তেওঁ কেইদিনমান আগত অসুস্থ হৈছিল, তেওঁ এতিয়াও সুস্থ হোৱা নাই ভালকৈ। তেনেস্থলত তেনেকুৱা এজন অসুস্থ মানুহক, অসুস্থ জুবিন গাৰ্গক কিয় সাগৰৰ মাজত সাঁতুৰিবলৈ দিছিল? আৰু ছিংগাপুৰৰ এতিয়া আমাৰ অসমৰ বহু কেইজন মানুহৰ ভাষ্য আমি শুনিবলৈ পাইছো যে এতিয়া বহুজনৰ বহুত কথা। কোনোবাই কৈছে যে ঢিপ যেনেকৈ আমাৰ ৰেলৱে ষ্টেচন থাকে, আমি ইঠাইৰ পৰা সিঠাইলৈ যাওঁতে ঠিক তেনেকুৱা কিছুমান পাৰ্কিং কৰা জেগাৰ নিচিনা তেনেকুৱা পাৰ পায় এখন নাৱত গৈ আছিলে বোলে। আজি ৰাতি তেওঁ বোলে অনুষ্ঠান আছিল আৰু সেই তাত গৈ থাকোঁতে এখন নাৱত সকলোবোৰ গৈ আছিল। জুবিন গাৰ্গে লাইফ জেকেট পিন্ধি সাঁতুৰিছিল বোলে।
আহি আকৌ ধেমেলীয়া কথা যে মই সাঁতুৰিব জানো, তহঁতি সাঁতুৰিব নাজানো, তেনেকুৱা ধৰণৰ বহুজনৰ বহু কথা। আকৌ এটা পাৰ পাবগৈ, অৰ্থাৎ ঢিপ পাবগৈ, তাত নাওখন ৰখাব, তাতো সাঁতুৰিগৈ। আকৌ এটা পাবগৈ বোলে, তাতহে বোলে ফেন ওলোৱা দেখিছে বোলে জুবিন গাৰ্গক। আৰু কিছুমানে কৈছে, আৰু আপোনালোকেতো নিশ্চয় শুনিছে এতিয়া, শ্যামকানু মহন্তনে এই হাৰামিটো খং উঠিছে, তদন্ত হ'ব লাগে। আৰু শ্যামকানু মহন্তৰ মুখৰ পৰা অসমবাসীৰ ৰাইজে ৱেইট কৰিছে, অপেক্ষা কৰি আছে যে সম্পূৰ্ণ তথ্য সহকাৰে, প্ৰমাণ সহকাৰে আৰু সঁচা কথাটো শুনিবলৈ। খং উঠিছে তেওঁৰ মেনেজাৰ ক'ত আছিল, যিটো সময়ত নেকি য'ত আমাৰ অসমত কথা কৈছো, আমাৰ অসমত জুবিন গাৰ্গ য'তেই নাযাওক সেই মেনেজাৰ পকৰে পকৰে লানি পাতি থাকে আৰু তেওঁৰ ওচৰলৈ মানুহ যাব নিদিয়ে। আৰু তেনে এজন মেনেজাৰে আজি এই সাগৰত মাৰি পেলালে জুবিন গাৰ্গক। সেই মেনেজাৰলৈ খং উঠিব নে নাই? ক'ত গ'ল আজি সি? উত্তৰ লাগিব, কিন্তু উত্তৰ লাগিব, ইয়াৰ সঠিক তদন্ত হ'ব লাগিব। ভিডিঅ'টো সকলোৱে দেখিলে, এতিয়া ক'বলৈ শব্দ এটা নোলাল, শব্দ এটা নাই, ভাষা এটা নাই। কাৰণ বহুত দুখ লাগিলে ভিডিঅ'টো চাই। মানে নিউজত যিমান দেখি আছোঁ ন, ইমানেই মৰে মানে বেয়া লাগি আছে ন। জুবিনদাৰ চেহেৰা দেখি আছোঁ, জুবিনদাৰ ফটো দেখি আছোঁ, এনেকুৱা হ'ল, একদম মাথা গৰম হৈ গৈছে আৰু ন। এতিয়া আপোনালোকে বা তোমালোকে জনাবচোন, এই যে ব্ৰাদাৰ যে ভিডিঅ'ত ক'লে দায়িত্ববোৰ সিয়ে আছিলে। এতিয়া মই কোৱা কথা নহয়, এই দাদাজনে ক'লে ভিডিঅ'ত। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাইছা যদি গম পাইছা, এতিয়া আপোনালোকে কমেণ্ট কৰি মোক জনাব ইয়াৰ কথাটো মানে শুদ্ধ হৈছে না অশুদ্ধ হৈছে। আপোনালোকে কমেণ্টত মোক অলপকৈ জনাই দিবচোন। সকলোৱে জানে এতিয়া আনিছে নে নাই গম পোৱা নাই, এতিয়া নিউজত চাব লাগিব আকৌকৈ। মানে জুবিন আহি পোৱা নাই, মানে অসমলৈ আহি পোৱা নাই, ছিংগাপুৰতে আছে চাগে ন। এতিয়া অলপ পষ্টমৰ্টম কৰাৰ কথা আছে, এইবিলাক কৰিব পাৰে বা অসমত আহি কৰিব পাৰে, এনেকুৱা এটা আছে। আৰু এদিনতো এনেকুৱা কিবা কাম নহ'ব, বা 2 দিন বা 3 দিন লাগিব চাগে ন জুবিনদাৰ কিবা কৰাটো। এতিয়া সকলোৱে শ্ৰদ্ধাঞ্জলি কৰি ৰাখি থ'ব যে জুবিনদা আমাৰ কাষলৈ নাই। এতিয়া সম্পূৰ্ণকৈ জুবিনদাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰা যে জুবিনদা এনেকুৱা ফেমাছ আছিল, যে জুবিনদাৰ মাত শুনিলে সকলোৱে ভাল লগা আছিলে। অকল তাৰ হৃদয় নহয়, তাৰ মাত নহয়, অকল অসমৰ মানুহে তাক ভাল পোৱা আছিলে ন, এনেকুৱা এটা শিল্পী আছিলে। অ'কে, এতিয়া ভিডিঅ'টো ৰখা হ'ল, কমেণ্ট কৰি জনাব। আৰু যোনে যোনে বেয়া লাগিছে, সকলোৱে বেয়া লাগিছে, বেয়া নালাগা কথা নহয়, সকলোৱে বেয়া লাগিছে। জুবিন বেলেগ নহয়, আমাৰ ঘৰৰে পৰিয়াল, এনেকুৱা সকলোৱে ভবা আছিলে ন। অ'কে, তো ভিডিঅ'টো নেক্সট আপডেটত আৰু লগ পাম। থেংক ইউ ছ' মাছ, বাই বাই।